নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি যি APSC কুৱেশ্যন পেপাৰ ছল্ভ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, তাৰ আজি 4 নম্বৰ পাৰ্ট 3 লৈকে কুৱেশ্যন নম্বৰ 40 লৈকে আমাৰ হৈ গৈছিলে। আজি পাৰ্টত আমি কুৱেশ্যন নম্বৰ 41 পৰা ষ্টাৰ্ট কৰিম। চ' কুৱেশ্যন নম্বৰ 41টো চাওক আপোনালোকে। ইয়াতে কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় সেইটো সুধিছে। চ' এইটো কুৱেশ্যন কৰিব লগা হ'লে আপোনালোকে ইকুৱেটৰডাল আমাৰ কোন কোন দেশৰ মাজেৰে পাৰ হৈ গৈছে সেই কথাটো জানিব লাগিব। চ' ৰেখাডাল আপোনাৰ 13খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। মই কৈ দিওঁ এবাৰ। চ' চাউথ আমেৰিকাৰ 3খন দেশৰ মাজেৰে পাৰ হৈ গৈছে, ইকুৱেডৰ, কলম্বিয়া আৰু ব্ৰাজিল। আফ্ৰিকাৰ 7খন দেশ, চাও টমে, গেবন, ৰিপাব্লিক অফ কংগো, ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো, উগাণ্ডা, কেনিয়া এণ্ড সোমালিয়া। আৰু এছিয়া এণ্ড অচেনিয়াৰ যদি চাই, মালদ্বীপ, ইণ্ডোনেছিয়া এণ্ড কিৰিবেটি। কিন্তু মালদ্বীপ আৰু কিৰিবেটিৰ ক্ষেত্ৰত আপোনালোকে যদি চাই, ৰেখাডাল ইয়াৰ সাগৰীয় সীমাৰ ওপৰেৰে গৈছে, মূল মাটিৰ ওপৰেৰে যোৱা নাই কিন্তু। চ' এই কুৱেশ্যনটোৰ কাৰেক্ট ষ্টেটমেণ্ট হয় ষ্টেটমেণ্ট 1 and 2, আৰু 3 আৰু 4টো আপোনাৰ ইনকাৰেক্ট হয়। চ' কিয় ইনকাৰেক্ট হয়? ষ্টেটমেণ্ট 3টোত চাওক, ইকুৱেডৰ, কলম্বিয়া, ভেনিজুৱেলা, গুয়েনাৰ মাজেৰে পাৰ হৈছে বুলি কৈছে, কিন্তু ভেনিজুৱেলা গুয়েনাৰ মাজেৰে পাৰ হোৱা নাই। আৰু ষ্টেটমেণ্ট 4ত দিয়া আছে, ডাজ নট পাছ থ্ৰু মালদ্বীপছ এণ্ড ইণ্ডোনেছিয়া। মালদ্বীপছৰ মাজেৰেও পাৰ হৈ গৈছে, কিন্তু সাগৰীয় ক্ষেত্ৰৰ ওপৰেদি গৈছে, ইণ্ডোনেছিয়াৰ মাজেৰে কিন্তু পাৰ হৈ গৈছে। চ' 4 নম্বৰ ষ্টেটমেণ্টটো আপোনাৰ কাৰেক্ট নহয়, ইনকাৰেক্ট হয়। চ' ইয়াতে কুৱেশ্যন নম্বৰ 41ৰ আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যনটোত আপোনাৰ আহিছে, which of the following rivers that flow into Assam and originate from Bhutan? মানে ভূটানৰ পৰা অৰিজিনেট হৈছে নদীখন আৰু অসমৰ মাজেৰে বৈ গৈছে, সেই প্ৰশ্নটো সুধিছে। চ' ইয়াতে অপশ্যন দিয়া আছে ABCD 4টা, তাৰ মাজত আমি শুদ্ধ উত্তৰটো ক'ব লাগে। চ' এই কুৱেশ্যনটো কৰিব লগা হ'লে আপোনালোকে চাওক, অসমৰ কিছুমান মেইন নদী আপোনালোকে মনত ৰাখিব লাগিব। যেনেকে ব্ৰহ্মপুত্ৰ, বৰাকখনটো মেইন হয়। তাৰপিছত যদি আপোনালোকে চাই, কলং হওক, কপিলি হওক, জীয়াভৰলী হওক, আপোনাৰ সোৱণশিৰি হওক, সোৱণশিৰিখনটো ব্ৰহ্মপুত্ৰৰ লংগেষ্ট ট্ৰিবিউটৰী বুলি জানে। চ' এনেকে কিছুমান মেইন নদী ক'ৰ পৰা ওলাইছে, ক'লে বৈ গৈছে, এইখিনি নলেজ আপোনালোকৰ লাগিব। চ' আমি যদি চাওঁ, বৰাকখন আপোনাৰ মণিপুৰৰ পৰা ওলাইছে, সেনাপতি ডিষ্ট্ৰিক্টৰ মাও টাউনৰ পৰা, আৰু ফেনীখন ত্ৰিপুৰাৰ পৰা, আৰু কপিলিখন মেঘালয় বৰাই ৰেঞ্জৰ পৰা ওলাইছে। বৰাকখনটো জানেই আৰু এইটো কমন হয়। আৰু ব্ৰহ্মপুত্ৰখনটোৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে, কৈলাশ ৰেঞ্জৰ পৰা ওলাইছে, চেমা য়ংডং গ্লেচিয়াৰৰ মানে আংচাই গ্লেচিয়াৰৰ ওচৰৰ পৰা। চ' এইখন মানসৰোবৰ লেকৰ ওচৰৰ পৰা বুলিও জানে। আৰু তিব্বতত এইখন ইয়াৰলুং চাংপো বুলি কয়। আমাৰ অসমৰ নামচা বৰুৱা দি সোমাই আপোনাৰ চিয়াং নদী হৈ অৰুণাচলৰ ব্ৰহ্মপুত্ৰ আমাৰ অসমত কয়। আৰু এইখন বাংলাদেশত, অসমৰ পৰা ওলাই গৈ বাংলাদেশত আপোনাৰ যমুনা নাম লৈ, তাৰ পৰা আপোনাৰ গংগাৰ লগত লগ হৈ মেঘনা নাম লয়, আৰু লাষ্টত পদ্মা নাম লৈ বেংগলৰ খাড়ীত আপোনাৰ গৈ মিলিত হয়। চ' এনেকে কিছুমান কুৱেশ্যন মেইন আপোনালোকে জানিব লাগিব, কোন নদী ক'ৰ পৰা অৰিজিনেট হৈছে আৰু ক'ত গৈ পৰিছে। চ' ইয়াতে এইটো যদি চাওঁ, ভূটানৰ পৰা অৰিজিনেট হৈছে বুলি কৈছে। চ' বৰাকখনটো ভূটানৰ পৰা হোৱা নাই। চ' অপশ্যন এটো ডাইৰেক্ট ইলিমিনেট কৰিব পাৰে, কাৰণ ফেনীখনো হোৱা নাই। অপশ্যন চিত কপিলিৰ নাম আছে, কপিলিও হোৱা নাই। চ' অপশ্যন যদি ডিত চাই, ডিটো ফেনী আছে, ফেনীখনটো আপোনাৰ ত্ৰিপুৰাৰ পৰা হৈছে। চ' ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, বেকি, ৰাইডাক, শংকুচ আৰু মানস, এইকেইখন ভূটানৰ পৰা অৰিজিনেট হৈছে। চ' আমি যদি ইয়াৰ নেক্সট কুৱেশ্যনলৈ আহোঁ, কুৱেশ্যন নম্বৰ 43। কুৱেশ্যন নম্বৰ 43ত 4টা ষ্টেটমেণ্ট দিয়া আছে, ইয়াৰে কোনটো শুদ্ধ সেইটো ক'ব লাগে। এতিয়া মনত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, এইখন আপোনাৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত নহয়, আপোনাৰ ডিফুত আছে। চ' এইটো ষ্টেটমেণ্ট আপোনাৰ কাৰেক্ট নহয়। অপশ্যন 1, ষ্টেটমেণ্ট 1টো যদি আপোনাৰ ইনকাৰেক্ট হয়, দেন অপশ্যন এ আৰু বি টো ইলিমিনেট কৰিব পাৰে আপোনালোকে। চ' ষ্টেটমেণ্ট 2টো চাওঁ, দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ ন'ন এজ দ্য এমেজন অফ দ্য ইষ্ট। চ' এইটো কাৰেক্ট হয়, আমি সকলোৱে জানো, এইটোৰ ওপৰতো আগতে কুৱেশ্যন বহুতবাৰ আহিছে। ত' চিকনা জোৱাংলাও নেশ্যনেল পাৰ্ক ইজ দ্য 8th নেশ্যনেল পাৰ্ক অফ আছাম। চ' এইটো কাৰেক্ট হয়, এইখন আপোনাৰ চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। চ' অপশ্যন ষ্টেটমেণ্ট 3টো কাৰেক্ট হয়।
চ' আৰু যদি ষ্টেটমেণ্ট 4টো চাওঁ, মানস ইজ দ্য অনলি বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম। চ' এইটো অনলি নহয়, এখনেই নহয়। চ' ইয়াতে দুখন হ'ব অসমত। মানসখন 1989ত হৈছিলে আৰু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কো আপোনাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয় 1997ত। চ' ষ্টেটমেণ্ট 4টো কাৰেক্ট নহয়। চ' সেইটো যদি চাওঁ আমি, তেতিয়া অপশ্যন ডিটো আপুনি ইলিমিনেট কৰিব পাৰিব। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি 43। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আহিছে কুৱেশ্যন নম্বৰ 44ত আহিছে। এটা চাইডে আপোনাৰ ইয়াতে কমিউনিটি দিয়া আছে কাৰ্বি, ডিমাচা, বড়ো এণ্ড ৰাভা, আৰু ইয়াতে ড্ৰেছ ফৰ্ম দিয়া আছে। তেওঁলোকসকলৰ কোনটো ড্ৰেছৰ নাম কি দিয়া আছে। ইয়াতে যদি চাই আপুনি চাওক, বড়োসকলৰতো বহুত আহে, কাৰ্বি, বড়ো তেখেতসকলৰ। বড়োসকলৰ দখনাই হয়। C3 ইয়াতে ক'ত আছে? C3 আপোনাৰ A B C তিনিটাতে আছে। অপশ্যন ডিত নাই, অপশ্যন ডিটো ডাইৰেক্ট ইলিমিনেট কৰিব পাৰে। এতিয়া ABC হ'ল, ABCৰ আপোনাৰ কাৰ্বিসকলৰতো আহি থাকে কুৱেশ্যন, এইটো পকক হয়। চ' এ হ'ল 2, A2টো ক'ত আছে? A2 A আৰু বিত আছে। চ' অপশ্যন চিটো ইলিমিনেট কৰিব পাৰে। চ' ইয়াৰ পিছত আহিলে আপোনাৰ ডিমাচাসকলৰ। চ' ডিমাচাসকলৰ হ'ব ৰিজাম্ফেন। ৰিজাম্ফেন মানে B4। এতিয়া চাওক B4টো ক'ত আছে? B4 অপশ্যন নম্বৰ বিত আছে। চ' অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। আৰু D1টো ৰাভাসকলৰ কামবাং। এতিয়া যদি চাওক, ইয়াতে যদি ৰাভাসকলৰ যদি অকল জানিলেহেঁতেন আপোনালোকে যে ৰাভাসকলৰ ড্ৰেছ ফৰ্মটোক কামবাং বুলি কয়, তেতিয়াহ'লে ডাইৰেক্ট D1টো আপোনালোকে যদি চাই কোনটো অপশ্যনত আছে, ABCD, তাতে অকল বি অপশ্যনত আছে। চ' এটা ইনফৰমেশ্যন জানিও আপোনালোকে কুৱেশ্যন কেনেকে কাৰেক্ট কৰিব পাৰে। চ' ইয়াতে কাৰেক্ট 44টোৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যনটো আপোনাৰ আহিছে, এটা চাইডে ৱাইল্ড লাইফ চেঞ্চুৰী দিয়া আছে আৰু এটা চাইডত আপোনাৰ সেইখন ৱাইল্ড লাইফ চেঞ্চুৰী কোনটো আপোনাৰ এনিমেলছৰ কাৰণে আপোনাৰ বিখ্যাত, সেইটোত অপশ্যন দিয়া আছে। চ' ইয়াতে যদি চাওঁ, আপুনি চাওক চক্ৰশিলা, এইটো বহুতবাৰ আহিছে কুৱেশ্যন। চক্ৰশিলা আপোনাৰ গল্ডেন লাংগুৰৰ কাৰণে। চ' D1টো কোনটো অপশ্যনত আছে চাওক, অপশ্যন নম্বৰ চিত আছে। চ' ডাইৰেক্ট আপুনি বেলেগ অপশ্যন নাচালেও হ'ব। ABD2 অপশ্যন নম্বৰ চিত ডাইৰেক্ট দিয়া আছে D1। চ' চক্ৰশিলা গল্ডেন লাংগুৰ। তেতিয়াহ'লে আপোনাৰ পবিতৰাটো হাই ৰাইনো ডেঞ্চিটিৰ কাৰণে পপুলাৰ হয়। আৰু হলঙাপাৰ আপোনাৰ গিবন হেবিটেড হয়। আৰু দীপৰ বিলটো ৰামচাৰ চাইড হয়। এইটো মই বহুতবাৰ কৈছো আপোনালোকক, আৰু বহুতবাৰ কুৱেশ্যনটো আহিছেও, মানে C3 হয়। চ' ডাইৰেক্ট চাওক আপোনালোকে এটা মানে ইনফৰমেশ্যনৰ পৰা এটা কুৱেশ্যন কেনেকে, ইয়াৰ আগৰটোত দেখিলে আপোনালোকে ৰাভাসকলৰটো জানি ডাইৰেক্টলি D1টো আছিলে ইয়াৰ আগৰ অপশ্যনটোত। এইটোতো D1টো চাওক অপশ্যন চিত আছে, চক্ৰশিলা গল্ডেন লাংগুৰৰ ওপৰত বিখ্যাত। চ' এইটো বহুতবাৰ আহিছে কুৱেশ্যন। চ' ইয়াতে আপোনাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি। আমি এতিয়া নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 46। কুৱেশ্যন নম্বৰ 46টো এটা চাইডে ভলকেনো আৰু আইলেণ্ডৰ দিয়া আছে, এটা চাইডে কাণ্ট্ৰি দিয়া আছে। কোনখন কাণ্ট্ৰিত অৱস্থিত সেইটো ক'ব লাগে। এই কুৱেশ্যনটো বহুতবাৰ আহিছে। লাষ্ট টাইম ADR-টো আহিছে হাৱাইৰ ওপৰত, আৰু বেৰেন আইলেণ্ড এইটো ইণ্ডিয়াত আছে, আন্দামান নিকোবৰত। এইটো কুৱেশ্যনো বহুতবাৰ আহে। মাউণ্ট ফিউজিৰ ওপৰত আহে। ইয়াতে ইনকাৰেক্টটো ক'ব লাগে। ইয়াতে হাৱাইটো USA কাৰেক্ট হয়। মাউণ্ট ফিউজিটো এইটো জাপানত আছে, ফিলিপাইনছত নহয়, এইটো কাৰেক্ট নহয়। বেৰেন আইলেণ্ড ইণ্ডিয়া হয়, এইটো কাৰেক্ট হয়। মেয়নটো ইণ্ডোনেছিয়া নহয়, এইটো ফিলিপাইনছত হয়। চ' ইয়াতে ইনকাৰেক্ট অপশ্যনটো হৈছে 2 and 4। চ' ইয়াতে চাওক কোনটো অপশ্যনত আছে 2 and 4, অপশ্যন নম্বৰ চি। ইয়াতো চাওক আপুনি অপশ্যন নম্বৰ মেয়নটো যদি জানিলেহেঁতেন যে ফিলিপাইনছত আছে, ইণ্ডোনেছিয়াত নহয়। চ' ইয়াতে ইনকাৰেক্টটো সুধিছে। ইয়াত ইনকাৰেক্ট চাওক অপশ্যন চিতে 4টো আছে। চ' ইয়াতো আপুনি এটা ইনফৰমেশ্যন জানি আপুনি কেনেকে এটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰে। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 47। কুৱেশ্যন নম্বৰ 47ত চাওক, আপুনি ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে। শুদ্ধ ষ্টেটমেণ্টটো ক'ব লাগে। ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাওক, এইটো অলৰেডি আমাৰ প্ৰিভিয়াছ এইখন কুৱেশ্যন পেপাৰতে আগতে আহিছে, ষ্ট্ৰেট অফ হৰমুজৰ কথা।
ষ্ট্ৰেট অফ হৰমুজটো মানে মই এবাৰ কৈ দিওঁ কি হয়। এটা যদি সৰু ঠেক বাট হয় পানীৰ, আৰু সেই বাটটোৱে যদি দুখন ডাঙৰ মানে হয় সাগৰ নয়তো মহাসাগৰক যদি কানেক্ট কৰি দিছে, তেতিয়াহ'লে সেই বস্তুটোক ষ্ট্ৰেট বুলি কয়। চ' এটা চাইডে পাৰ্চিয়ান গাল্ফ আছে, এটা চাইডে গাল্ফ অফ ওমান আছে, ইয়াক কানেক্ট কৰিছে ষ্ট্ৰেট অফ হৰমুজে মানে। চ' এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট হয়। ইয়াতে এই কুৱেশ্যনটোৰ ষ্টেটমেণ্ট 3টো কাৰেক্ট নহয়। চ' ইয়াতে ইৰাণ নহয়, কাৰাকুম কেনেল ইজ এ মেজৰ ইৰিগেশ্যন এণ্ড ৱাটাৰ ছাপ্লাই কেনেল লোকেটেড ইন ইৰাণ। চ' এইটো ইৰাণ নহয়, এইটো তুৰ্কমেনিস্তান হ'ব। চ' ইয়াতে যদি আপুনি চাই ষ্টেটমেণ্ট 3টো কাৰেক্ট নহয়। নহয় যদি বিত আছে ষ্টেটমেণ্ট 3, এইটো ইলিমিনেট কৰিব পাৰি। ডিত আছে, ডি ইলিমিনেট কৰিব পাৰি। চিত আছে, চি ইলিমিনেট কৰিব পাৰি। চাওক এইটো কুৱেশ্যনতো এটা ইনফৰমেশ্যনৰ পৰা আপুনি কেনেকে কুৱেশ্যন শুদ্ধ কাৰেক্ট কৰিব পাৰে। যদিও আপুনি 1, 2 আৰু 4 ষ্টেটমেণ্টটো নাজানে, কিন্তু কাৰাকুম কেনেলটো ক'ত আছে জানে। চ' তাৰ পৰাও আপুনি কুৱেশ্যন এটা কেনেকে কাৰেক্ট কৰিব পাৰে। আৰু ষ্টেটমেণ্ট 4তটো আছে ইন্দিৰা গান্ধী কেনেল। এইটো আগতে কুৱেশ্যন আহিছে, আপোনাৰ লংগেষ্ট কেনেল হয় ইণ্ডিয়াৰ ভিতৰত। চ' কুৱেশ্যন নম্বৰ 47ৰ আপোনাৰ ষ্টেটমেণ্ট 3টো কাৰেক্ট নহয়, বাকী 1 to 4টো কাৰেক্ট হয়। চ' অপশ্যন এটো কাৰেক্ট। চ' ইয়াৰ যদি নেক্সট কুৱেশ্যনলৈ যাওঁ আমি, কুৱেশ্যন নম্বৰ 48। কুৱেশ্যন নম্বৰ 48ত আপোনাৰ 4টা ষ্টেটমেণ্ট দিয়া আছে। এই 4টা আপোনাৰ কোনটো কাৰেক্ট হয় সেইটো ক'ব লাগে। আপুনি ইয়াৰ যদি আপোনাৰ অসমীয়াখিনি চাই ষ্টেটমেণ্টখিনি চাওক, গ্ৰীষ্মকালত মৌচুমী বায়ু সদায় ভূস্থলৰ পৰা সাগৰলৈ প্ৰবাহিত হয়। এইটো ষ্টেটমেণ্টটো ভুল হয়, কাৰণ গৰমকালিত আপোনাৰ সাগৰৰ পৰা মাটিৰ পিনে যায়, কিন্তু ভূস্থলৰ পৰা সাগৰলৈ নহয়। আৰু ষ্টেটমেণ্ট 2ত দিয়া আছে বংগোপসাগৰীয় শাখাই উত্তৰ পূব ভাৰতত বৃষ্টিপাত ঘটায়। চ' এইটো শুদ্ধ হয়, মানে বংগোপসাগৰৰ পৰা অহা মেঘ পাহাৰত খুন্দা খাই আমাৰ উত্তৰ পূব ভাৰতত প্ৰচুৰ বৰষুণ হয়। চ' এইটো ষ্টেটমেণ্ট কাৰেক্ট। ষ্টেটমেণ্ট 3টো চাওক, এল নিনোই ভাৰতবৰ্ষত মৌচুমীৰ বৃষ্টিপাতক দুৰ্বল কৰে। এইটো শুদ্ধ হয়, মানে এল নিনো হ'লে সাগৰৰ পানী অস্বাভাৱিকভাৱে গৰম হৈ পৰে, যাৰ ফলত ভাৰতত বৰষুণৰ পৰিমাণ কমি যায় বা খৰাং হয়। চ' ষ্টেটমেণ্ট 4টো যদি চাই, তামিলনাডুৱে অধিকাংশ বৃষ্টি উত্তৰ পূব মৌচুমীৰ সময়ত লাভ কৰে। চ' এইটো শুদ্ধ হয়, যেতিয়া বতাহজাক মানে উত্তৰ পূবৰ পৰা যেতিয়া বতাহজাক উভতি আহে, মানে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত, তেতিয়া তামিলনাডুত আটাইতকৈ বেছি বৰষুণ হয়। চ' এতিয়া যদি আমি ইয়াৰ অপশ্যন কেইটা চাওঁ, অপশ্যন 1টো আপোনাৰ কাৰেক্ট নহয়, 2, 3, 4টো কাৰেক্ট। চ' 2, 3, 4টো কোনটো অপশ্যনত আছে? অপশ্যন নম্বৰ ডি। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যন আহোঁ, কুৱেশ্যন নম্বৰ 49। কুৱেশ্যন নম্বৰ 49ত আপোনাৰ 4টা ষ্টেটমেণ্ট দিয়া আছে, শুদ্ধ ষ্টেটমেণ্ট কেইটা ক'ব লাগে। এতিয়া ষ্টেটমেণ্ট 1টো চাওক, 1টোত দিয়া আছে যে মাটিকালিৰ হিচাপত মধ্যপ্ৰদেশৰ সৰ্বাধিক এলেকা বনাঞ্চল আবৃত। মানে এইটো কাৰেক্ট হয় ষ্টেটমেণ্টটো, কাৰণ শেহতীয়া চৰকাৰী তথ্য অনুসৰি মধ্যপ্ৰদেশৰ প্ৰায় 77,000 বৰ্গ কিলোমিটাৰ এলেকা বনাঞ্চলেৰে আবৃত, যিটো সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক। ইয়াৰ ছেকেণ্ড ষ্টেটমেণ্টটো চাওক, মিজোৰামত 80%ৰো অধিক এলেকা বনাঞ্চল আবৃত। চ' এইটো ষ্টেটমেণ্ট শুদ্ধ হয়, কাৰণ মিজোৰামৰ মুঠ ভৌগোলিক মাটিকালিৰ প্ৰায় 85.34% অংশই অৰণ্য, যিটো 80%তকৈ বেছি। এইকেইটা আপুনি কুৱেশ্যন আহি থাকে, মধ্যপ্ৰদেশ মিজোৰাম ষ্টেটমেণ্ট 1 and 2 আগতেও আহিছে, খালি ষ্টেটমেণ্ট 3টো আগতে অহা নাই চাগে, এইটো পোৱা নাই তেনেকে। ষ্টেটমেণ্ট 3ত দিয়া আছে যে ভাৰতবৰ্ষৰ বনাঞ্চল অৱস্থা প্ৰতিবেদন 2023ৰ মতে দেশৰ সৰ্বমুঠ ভৌগোলিক মাটিকালিৰ মুঠ প্ৰায় 21.76 বনাঞ্চল আবৃত। এইটো কাৰেক্ট হয়, কাৰণ এইটো আপুনি ইণ্ডিয়ান ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টটো জানিব লাগিব। সেইটোৰ অনুসৰি ভাৰতৰ মূল বনভূমিৰ পৰিমাণ হৈছে 21.76%। আৰু ষ্টেটমেণ্ট 4টো চাওক, ইয়াতে দিয়া আছে ভাৰতবৰ্ষৰ বনাঞ্চল আবৃত এলেকাসমূহ ৰাজ্যবোৰৰ মাজত অসমানভাৱে বিস্তৃত। এইটো কাৰেক্ট হয়, কাৰণ ভাৰতৰ কিছুমান ৰাজ্যত যেনেকে ধৰক এতিয়া মধ্যপ্ৰদেশ হওক, উত্তৰ পূৰ্বাঞ্চল হওক, প্ৰচুৰ বনাঞ্চল আছে। আনহাতে হাৰিয়ানা আৰু পাঞ্জাৱৰ দৰে ৰাজ্যত বনাঞ্চল অতি কম, গতিকে ই সমানভাৱে ভগাই থকা হোৱা নাই। চ' ইয়াৰ যদি আমি কাৰেক্ট অপশ্যনটো চাওঁ,
তেতিয়া অপশ্যন এ টো কাৰেক্ট হয় কাৰণ গোটেইকেইটা ষ্টেটমেণ্টেই কাৰেক্ট। চ' আমি নেক্সট কুৱেশ্যনলৈ আহিম। নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 50। কুৱেশ্যন নম্বৰ 52 এটা চাইডে আপোনাৰ অ'চেন কাৰেণ্ট দিয়া আছে আৰু কোনটো অ'চেন কাৰেণ্ট কোনখন আপোনাৰ মহাসাগৰত আহে সেইটো আপোনাৰ মেটচ দ্য ফলোয়িং কৰিব লাগে। এতিয়া মই এবাৰ অ'চেন কাৰেণ্ট কি সেইটো এবাৰ কৈ দিওঁ। মহাসাগৰৰ পানীভাগ কেতিয়াও একে ঠাইতে স্থিৰ হৈ নাথাকে। যেতিয়া এক বিশাল পৰিমাণৰ সাগৰীয় পানী এটা নিৰ্দিষ্ট দিশত ধাৰাবাহিকভাৱে বৈ থাকে তাকে অ'চেন কাৰেণ্ট বোলে। এতিয়া আপোনাৰ ইয়াতে ফাৰ্ষ্টটো দিয়া আছে যে আপোনাৰ গাল্ফ ষ্ট্ৰীম এইটো এটা, আৰু মই এটা কথা জনাই দিওঁ অ'চেন কাৰেণ্ট দুটা টাইপৰ হয়, মানে এটা ৱাৰ্ম অ'চেন কাৰেণ্ট আৰু এটা কোল্ড অ'চেন কাৰেণ্ট। আৰু এতিয়া গাল্ফ ষ্ট্ৰীমটো হৈছে ৱাৰ্ম অ'চেন কাৰেণ্ট আৰু এইটো আপোনাৰ এটলাণ্টিক অ'চেন ইয়াত দিয়া আছে। কাৰেক্টটো ক'ব লাগে গাল্ফ ষ্ট্ৰীমটো আপোনাৰ এটলাণ্টিক অ'চেনৰ এটা গুৰুত্বপূৰ্ণ ৱাৰ্ম অ'চেন কাৰেণ্ট হয়। চ' এইটো কাৰেক্ট হয় মেথছটো। এতিয়া ছেকেণ্ডটো আছে কুৰচিঅ'। কুৰচিঅ'টো আপোনাৰ পেচিফিক অ'চেন দিয়া আছে, এইটো কাৰেক্ট হয়। এইটো পেচিফিক অ'চেনৰ জাপানৰ ওচৰত এটা মানে ৱাৰ্ম অ'চেন কাৰেণ্ট হয়। চ' ইয়াৰ 3 নম্বৰত দিয়া আছে বেংগুৱেলা। বেংগুৱেলাটো আপোনাৰ একচুৱেলি এটলাণ্টিক অ'চেনত আহে আফ্ৰিকাৰ পশ্চিম উপকূলত, এইটো ইণ্ডিয়ান অ'চেনত নহয়। এইটো মানে আপোনাৰ ইনকাৰেক্ট হয় 3 নম্বৰটো। আৰু 4 নম্বৰটো দিয়া আছে পেৰু। তো পেৰু কাৰেণ্টটো একচুৱেলি তাক হাম্বল কাৰেণ্ট বুলিও কোৱা হয়। এইটো আপোনাৰ পেচিফিক অ'চেনত আহে, চাউদাৰ্ণ অ'চেনত নহয়। চ' ইয়াতে যদি আমি চাওঁ কাৰেক্টটো ক'ব লাগে, কাৰেক্ট আপোনাৰ 1 আৰু 2 টো হয়, 3, 4 টো ইনকাৰেক্ট হয়। চ' 1, 2 কোনটো অপশ্যনত আছে চাওক, অপশ্যন নম্বৰ এত আছে। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 51। এতিয়া যদি আমি কুৱেশ্যন 51টো চাওঁ, এইটো আপোনালোকে চিফ মিনিষ্টাৰ গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামটোৰ ওপৰত জানিব লাগিব, যিটো গভৰ্ণমেণ্টে লঞ্চ কৰিছে। ইয়াতে 4টা ষ্টেটমেণ্ট দিয়া আছে। এতিয়া শুদ্ধ ষ্টেটমেণ্টটো ক'ব লাগে। চ' ষ্টেটমেণ্ট 1টো চাওক, দক্ষ আৰু পৰিৱেশ সচেতন যুৱশক্তি সৃষ্টি কৰা। হয়, এই প্ৰগ্ৰামটোৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ বাবে যুৱ প্ৰজন্মক সজাগ আৰু দক্ষ কৰি তোলাৰ ওপৰত জোৰ দিয়া হৈছে। চ' ইয়াতে যদি ষ্টেটমেণ্ট 2টো চাওক, বিদেশৰ নাম জ্বলা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত নিৰ্বাচিত যুৱতীসকলক পৰিৱেশ বহন ক্ষমতা আৰু উদ্ভাৱনীমূলক সমাধান কৰ্ম অভিজ্ঞতাৰ অৰ্জনৰ প্ৰশিক্ষণ প্ৰদান কৰা। হয়, এই আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উন্নত ব্যৱহাৰিক অভিজ্ঞতাৰ বাবে বিদেশৰ আগশাৰীৰ ফৰেন ইউনিভাৰ্চিটিলৈ উচ্চ প্ৰশিক্ষণৰ বাবে পঠিওৱা হয়। এতিয়া ষ্টেটমেণ্ট 3টো চালে চাওক, নিৰ্বাচিত যুৱক যুৱতীসকলক বিধায়নী নীতি প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা। হয়, নিৰ্বাচিত প্ৰাৰ্থীসকলক পৰিৱেশ সম্পৰ্কীয় বিভিন্ন চৰকাৰী নিয়ম আৰু নীতি প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এইটো কাৰেক্ট হয় ষ্টেটমেণ্ট। ষ্টেটমেণ্ট 4টো চাওক, পৰিৱেশ নীতি প্ৰস্তুতকৰণৰ প্ৰান্তীয় সম্প্ৰদায়সমূহৰ যুৱ প্ৰজন্মক ভুক্তিৰ সুবিধা প্ৰদান কৰা। চ' এইটো ষ্টেটমেণ্ট কাৰেক্ট নহয়। মানে নিৰ্বাচিত প্ৰাৰ্থীসকলক পৰিৱেশ চাওক ষ্টেটমেণ্ট 4টো চাওক, আপোনাৰ ইয়াতে দিয়া আছে ই সাধাৰণতে সকলো উপযুক্ত অৰ্হতা সম্পূৰ্ণ বিজ্ঞান আৰু অভিযান্ত্ৰিক মানে ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং শাখাৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যাতনিক মেধাৰ ওপৰতহে আধাৰিত, মানে ষ্টেটমেণ্ট 4টো। কিন্তু ইয়াতে দিয়া আছে মাৰ্জিনেলাইজ কমিউনিটিজ, নহয়, এইটো আপোনাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং। চ' ষ্টেটমেণ্ট 4টো কাৰেক্ট নহয়। চ' ইয়াতে কুৱেশ্যন নম্বৰ 51ৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1, 2 and 3। চ' আমি নেক্সট কুৱেশ্যনলৈ যাম। এতিয়া যদি আমি কুৱেশ্যন নম্বৰ 52ৰ আপোনাৰ 4টা ষ্টেটমেণ্ট চাওঁ, তো 4টা ষ্টেটমেণ্টৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট সেইটো ক'ব লাগে। চ' ইয়াতে ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাওক, দ্য বিল হেজ মেড ছাম চেঞ্জেছ ইন দ্য ডেফিনেশ্যন অফ এ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন। হয়, এইটো হয়, মানে 2026 চনৰ যিখন বিল ট্ৰেন্সজেণ্ডাৰ পাৰ্চন এমেণ্ডমেণ্ট বিল, তাতে 2019 চনৰ যিটো ডেফিনেশ্যন আছিলে ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ, সেইটো সাল সলনি কৰিছে।
আপোনাৰ statement 2 টো দিয়া আছে the bill makes the recommendation of a designated medical board mandatory for the district magistrate to issue a certificate of identify to a transgender person এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় মানে এতিয়াৰে পৰা কি হ'ব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ট্ৰেন্সজেণ্ডাৰ প্ৰমাণ পত্ৰ ইছ্যু কৰিবলৈ হ'লে চিকিৎসা বৰ্ডৰ অনুমোদন বাধ্যতামূলক হ'ব চ' এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় চ' ষ্টেটমেণ্ট 3 টো চাওক দ্য বিল প্ৰভাইডছ ফৰ ৰিজাৰ্ভেশ্যন অফ ট্ৰেন্সজেণ্ডাৰ পাৰ্চন ইন টু এডুকেশ্যনেল ইনষ্টিটিউশ্যন এইটো ষ্টেটমেণ্ট কাৰেক্ট নহয় মানে এই বিলখনে মানে কোনো ৰিজাৰ্ভেশ্যন দিয়া নাই কোনো এডুকেশ্যন ইনষ্টিটিউশ্যনত ট্ৰেন্সজেণ্ডাৰ পাৰ্চনৰ মানে ই কেৱল অধিকাৰ সুৰক্ষা অপৰাধ আৰু প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া সংশোধনৰ সৈতেহে জড়িত শিক্ষা অনুষ্ঠান সংৰক্ষণ প্ৰদান কৰাৰ ইয়াৰ ভিতৰত নাই চ' এইটো ষ্টেটমেণ্ট 3 টো কাৰেক্ট নহয় ষ্টেটমেণ্ট 4 টো চাওক The bill expands the ambit of offense against transgender person and increase the quantum of punishment to এইটো কাৰেক্ট হয় মানে কি হয় অপহৰণ কৰা বা জোৰকৈ ট্ৰেন্সজেণ্ডাৰ পৰিচয় গ্ৰহণ কৰিবলৈ গুৰুতৰ আঘাত কৰা অপৰাধৰ বাবে 10 বছৰৰ পৰা আজীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তিৰ কঠোৰ ব্যৱস্থা কৰা হৈছে এই বিলখনত মানে আপোনাৰ পানিচমেণ্টটো আপোনাৰ বঢ়াইছে ইনক্ৰিজ দ্য কোৱান্টাম অফ পানিচমেণ্ট টু হয় এইটো কাৰেক্ট হয় চ' যদি আমি এইটো চাওঁ কুৱেশ্যন নম্বৰ 52ৰ কাৰেক্ট অপশ্যনটো চ' কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি মানে 1 to 4 টো ষ্টেটমেণ্ট কাৰেক্ট হয় চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যনত আপোনাৰ আইডেণ্টিফাই দ্য ফল ষ্টেটমেণ্টছ এবাউট দ্য প্ৰভিজনেল অফ লেটাৰেল এণ্ট্ৰি ইন টু দ্য চিভিল চাৰ্ভিচেছ ইন ইণ্ডিয়া মানে এতিয়া আপোনাৰ কুৱেশ্যন নম্বৰ 53টোৰ মানে লেটাৰেল এণ্ট্ৰি মানে হৈছে মানে ধৰক আপুনি UPSC পৰীক্ষা দি ডাইৰেক্ট চিভিল চাৰ্ভিচত জইন কৰিব পাৰে কিন্তু UPSC পৰীক্ষা নিদিয়াকৈ মানে প্ৰাইভেট কোম্পানী হওক বা ধৰক ডাঙৰ বিশ্ববিদ্যালয় হওক তাৰ পৰা মানে আপোনাৰ কোনোবা বিশেষ জ্ঞান থকা কোনোবা এক্সপাৰ্ট সকলক মানে চৰকাৰে ডাইৰেক্টলি মানে ডাঙৰ পষ্টত মানে এপইণ্টমেণ্ট দিয়ে যেনেকে জইণ্ট ছেক্ৰেটাৰী হওক ডাইৰেক্টৰ পষ্টত ডাইৰেক্ট দিয়ে চ' এই ইয়াতে এই চাৰিটা ষ্টেটমেণ্টৰ মানে লেটাৰেল এণ্ট্ৰিৰ কাৰণে প্ৰভিজনৰ কাৰণে কোনটো ভুল সেইটো সুধিছে এতিয়া যদি আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাওঁ ইণ্ডিভিজুৱেলছ উইথ ডমেন এক্সপাৰ্টাইজ মানে এটা বিশেষ আপোনাৰ স্পেচিয়েলাইজ মানে আপোনাৰ ছাবজেক্টত আপোনাৰ জ্ঞান থকা আৰু এই প্ৰুভেন ট্ৰেক ৰেকৰ্ড মানে হৈছে আপোনাৰ আপুনি অতীতত কৰা কামবোৰ কিমান সফল হৈছে চ' তেনেকুৱা যদি ভাল ট্ৰেক ৰেকৰ্ড থকা মানে চ' ইন ৰিলিভেণ্ট ফিল্ডছ ফ্ৰম দ্য প্ৰাইভেট চেক্টৰ অট'নমাছ বডিজ অৰ পাব্লিক চেক্টৰ আণ্ডাৰটেকিংছ আৰ ইলিজিবল টু এপ্লাই ফৰ দিছ পজিশ্যনছ চ' এইটো ট্ৰু হয় মানে ডমেন এক্সপাৰ্টাইজ আৰু প্ৰুভেন ট্ৰেক ৰেকৰ্ড থকা প্ৰশাসনিক বিশেষজ্ঞসকলক প্ৰাইভেট চেক্টৰ বা অট'নমাছ বডিজ বা PSUৰ পৰা এই পদৰ বাবে যোগ্য বুলি ধৰা হয় মানে ইলিজিবল বুলি ধৰা হয় চ' ইয়াৰ ছেকেণ্ড ষ্টেটমেণ্টটো হৈছে লেটাৰেল এণ্ট্ৰি মাষ্ট ফ'ল' দ্য এক্সিষ্টিং নৰ্মছ এণ্ড ক্ৰাইটেৰিয়া অফ ৰিজাৰ্ভেশ্যন পলিচিজ বিং প্ৰেক্টিচাইজ চ' এইটো ষ্টেটমেণ্ট 2 টো ফলছ হয় মানে লেটাৰেল এণ্ট্ৰিৰ ক্ষেত্ৰত বৰ্তমান ৰিজাৰ্ভেশ্যন পলিচি যি সংৰক্ষণ নীতি মানি চলা হোৱা নাছিল ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া একক পদ বা ছিংগল পষ্ট হিচাপে কৰা হৈছিল বাবে ইয়াক লৈ এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈ আছিল এইটো একচুৱেলি কোনো ৰিজাৰ্ভেশ্যন তেনেকুৱা কৰা হোৱা নাই লেটাৰেল যদি চাই আপুনি ত' ষ্টেটমেণ্ট 3 টো চাওক দিছ লেটাৰেল এণ্ট্ৰেন্স আৰ এপইণ্টমেণ্ট on contract for 3 years, which can be extended to a maximum of 5 years. চ' এইটো ট্ৰু হয় এই ব্যৱস্থাত নিযুক্তি প্ৰক্ৰিয়া প্ৰথমতে 3 বছৰৰ কণ্ট্ৰেক্ট বেচিছত কৰা হয় আৰু ইয়াক সৰ্বাধিক 5 বছৰলৈ বৃদ্ধি কৰিব পাৰি চ' এইটো শুদ্ধ হয় ষ্টেটমেণ্ট 4 টো চাওক চ' women are given special emphasis under the system of lateral entries চ' এইটো ষ্টেটমেণ্ট ফলছ হয় লেটাৰেল এণ্ট্ৰিত মহিলাসকলৰ বাবে কোনো বিশেষ অগ্ৰাধিকাৰ বা স্পেচিয়েল ইমফেচিছ দিয়াৰ চৰকাৰী নিয়ম বা আঁচনি নাই তেনেকুৱা চ' এইটো যদি চাওঁ আমি চ' ষ্টেটমেণ্ট 4 টো ইনকাৰেক্ট হয় চ' এইটো 4 টো এতিয়া ক'ত আছে অপশ্যন B, D, C তিনিওটাতে আছে চ' অপশ্যন A টো কাৰেক্ট হয় কুৱেশ্যন নম্বৰ 53 নহয় ফলছটো ক'ব লাগে আমাৰ ইয়াত ট্ৰুটো নহয় ত' ফলছটো ক'ব লাগে ফলছটো আপোনাৰ ষ্টেটমেণ্ট 2 and 4 টো ফলছ
So is the 43 কুৱেশ্যনৰ অপশ্যন বি টো কাৰেক্ট হয়, অপশ্যন বি। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ আহোঁ। এতিয়া কুৱেশ্যন নম্বৰ 54। কুৱেশ্যন নম্বৰ 54টো আপোনাৰ নীতি আয়োগৰ ওপৰত আহিছে। চ' নীতি আয়োগৰ ওপৰত আগতেও বহুত কুৱেশ্যন আহিছে। চ' ইয়াতে কাৰেক্ট ষ্টেটমেণ্টটো ক'বলৈ কৈছে। ষ্টেটমেণ্ট এটো চাম আমি। ষ্টেটমেণ্ট এটোত আপোনাৰ আছে ওৱান অফ দ্য অবজেক্টিভছ অফ নীতি আয়োগ ইজ টু ফষ্টাৰ কোঅপাৰেটিভ ফেডাৰেলিজম। চ' এইটো কাৰেক্ট হয়। একচুৱেলি নীতি আয়োগৰ এটা মূল লক্ষ্য হৈছে কোঅপাৰেটিভ ফেডাৰেলিজম বৃদ্ধি কৰা। মানে ইয়াৰ দ্বাৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে একেলগে মিলি দেশৰ উন্নয়নৰ কাম কাজ কৰিবলৈ এটা প্লেটফৰ্ম পায়। চ' এইটো কাৰেক্ট হয়। ষ্টেটমেণ্ট বি টো চাওক। নীতি আয়োগ লুকছ আফটাৰ দ্য এলোকেশ্যন অফ ৰিচোৰ্চেছ টু দ্য ষ্টেটছ স্পেচিয়েলি ফ্ৰম দ্য পইণ্ট অফ ভিউ অফ ইনফ্ৰাষ্ট্ৰাকচাৰেল নিডছ। চ' এইটো ইনকাৰেক্ট হয়। কাৰণ নীতি আয়োগৰ হাতত কোনো আৰ্থিক অনুদান বা পইচা ফাণ্ড আবণ্টন কৰাৰ কোনো ক্ষমতা নাই। একচুৱেলি আগতে এইটো প্লেনিং কমিশ্যনে কৰিছিলে। চ' এইটো ষ্টেটমেণ্ট বি টো ইনকাৰেক্ট হয়। ষ্টেটমেণ্ট চি টো চাওক। অটল ইন'ভেটিভ মিছন ইজ এ ফ্লেগশ্বিপ ইনিচিয়েটিভ লঞ্চ বাই নীতি আয়োগ। চ' এইটো ইন'ভেটিভ নহয়, একচুৱেলি ইন'ভেশ্যন হ'ব লাগিছিলে। এইটো ষ্টেটমেণ্ট চি টো এইটো ট্ৰিকি আহিছে। চ' যদি ইন'ভেশ্যন হ'লহেঁতেন তেতিয়া এইটো কাৰেক্ট হ'লহেঁতেন ষ্টেটমেণ্টটো। চ' ইন'ভেশ্যন নহয়, গতিকে ষ্টেটমেণ্ট চি টো ইনকাৰেক্ট হয়। ষ্টেটমেণ্ট ডি লৈ আহিম এতিয়া আমি। চ' ষ্টেটমেণ্ট ডিত আছে দ্য গভৰ্ণিং কাউন্সিল অফ নীতি আয়োগ comprises full-time members of নীতি আয়োগ and special invitees also. চ' এইটো ইনকাৰেক্ট হয়। একচুৱেলি গভৰ্ণিং কাউন্সিলৰ মূল সদস্যসকল হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলহে হয়। চ' ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যন নম্বৰ 54। চ' 55। চ' কুৱেশ্যন নম্বৰ 55ত ইয়াত আপোনাৰ স্কিম দিয়া আছে এটা চাইডত, আৰু এটা চাইডত আপোনাৰ কিহৰ কাৰণে স্কিমটো হয় সেইটো দিয়া আছে। চ' ইয়াতে চাওক আপোনাৰ অপশ্যন ডি টো চাওক। ডি টোত অৰুণোদয় স্কিমৰ বিষয়ে আছে। চ' অৰুণোদয় স্কিমটোতো সকলোৱে জানেই চাগে। এইটো আপোনাৰ পভাৰ্টি এলিভেশ্যনৰ কাৰণে হয়। ইয়াতে টিচাৰৰ কাৰণে নহয় বা চিভিল চাৰ্ভিচ এছপিৰেণ্টৰ কাৰণেও নহয়, গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণেও নহয়। চ' ডি ওৱান হ'ব। চ' ডি ওৱান কোনটো অপশ্যনত আছে চাওক। বি ডিত নাই, এ চিৰ ভিতৰতে হ'ব লাগিব। চ' ইয়াৰ নেক্সটত আপোনাৰ যদি আমি চাওঁ জীৱন প্ৰেৰণা স্কিম। চ' জীৱন প্ৰেৰণা স্কিমটো একচুৱেলি এইখন আঁচনি গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে হয়। চ' আমাৰ চিফ মিনিষ্টাৰ ছাৰে বহুতবাৰ কৈ আছিলে এইটো স্কিমৰ কথা। একচুৱেলি এইটো স্কিল ডেভেলপমেণ্ট আৰু স্ব স্থাপনাৰ সৈতে জড়িত গ্ৰেজুৱেট ষ্টুডেণ্টৰ। চ' এইটো যদি চাওঁ আমি জীৱন প্ৰেৰণা স্কিমটো মানে B23 হয়। চ' এ আৰু চিৰ ভিতৰত B3 কোনটো আছে? চ' চি নম্বৰ অপশ্যনত আছে চাওক। চ' ইয়াৰ 55ৰ আপোনাৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি, গুৰু দক্ষিণা স্কিম। চ' গুৰু দক্ষিণা স্কিমটো একচুৱেলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ হয় টু নন প্ৰভিঞ্চিয়েলাইজ টিচাৰৰ কাৰণে। মানে অসম চৰকাৰৰ এই আঁচনিৰ মূল উদ্দেশ্য হৈছে চৰকাৰীকৰণ নোহোৱা বিদ্যালয়ৰ শিক্ষকসকলক আৰ্থিক সকাহটো প্ৰদান কৰা। আৰু যদি চাওঁ আমি অপশ্যন চি টো গভৰ্ণৰ আছাম প্ৰতিভা প্ৰস্থান যোজনা। চ' এইটো যদি চাওঁ এইটো চিভিল চাৰ্ভিচ এছপিৰেণ্টছৰ কাৰণে। মানে অসমৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে চিভিল চাৰ্ভিচ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকক বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ বাবে ৰাজ্যপালৰ এই বিশেষ আঁচনিটো উলিয়াইছে। চ' কুৱেশ্যন নম্বৰ 55ৰ কাৰেক্ট অপশ্যন যদি চাওঁ আমি অপশ্যন নম্বৰ চি হয়। ইয়াৰ আমি নেক্সট কুৱেশ্যনলৈ আহিম। নেক্সট কুৱেশ্যন নম্বৰ 56। এতিয়া যদি আমি কুৱেশ্যন নম্বৰ 56টো চাওঁ, ইয়াতে আপোনাৰ কি দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ফেক্টছ এবাউট দ্য নেশ্যনেল একশ্যন প্লান অন ক্লাইমেট চেঞ্জ অফ ইণ্ডিয়া আৰ নট ট্ৰু। মানে ফল্ছ কেইটা ক'ব লাগে, ট্ৰু কেইটা নহয়। চ' ষ্টেটমেণ্ট ওৱানটো যদি চাওঁ, ওৱানটোত কি আছে, দ্য অৰিজিনেল প্লেন কম্প্ৰাইজড অফ 9 কি মিছন। চ' 9টা কি মিছন আছে বুলি কৈছে। চ' এইটো 9টা কি মিছন নহয়, একচুৱেলি 8টাহে মূল মিছন আছিলে। চ' এইটো ষ্টেটমেণ্ট ওৱানটো ফল্ছ হয়। ষ্টেটমেণ্ট টুটো চাওক। টুটো আছে নেশ্যনেল ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মিছন ইজ ওৱান অফ দ্য ইনিচিয়েটিভ আণ্ডাৰ NAPCC। একচুৱেলি এইটো নহয়, ফল্ছ হয়।
কাৰণ NAPCCৰ অধীনত পানীৰ সংৰক্ষণৰ বাবে নেশ্যনেল ৱাটাৰ মিছন নামৰ এটা মিছনহে আছে। কোনো সুকীয়া ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মিছন ইয়াৰ আণ্ডাৰত নাই। চ' এইটো ষ্টেটমেণ্ট 2 ফলছ হয়। চ' ষ্টেটমেণ্ট 3 চাওক। Sustaining the Himalayan ecosystem is one of the core mission under the plan. চ' এইটো ট্ৰু হয়। মানে হিমালয় অঞ্চলৰ পৰিৱেশ সংৰক্ষণৰ বাবে থকা মিছনটো NAPCC 8টা মূল মিছনৰ ভিতৰত অন্যতম হয়। যোনটো 8টা মিছন ইয়াৰ আণ্ডাৰত আছিলে তাৰ এইটো অন্যতম মিছন হয়। চ' এইটো ট্ৰু হয়। ষ্টেটমেণ্ট 4 চাওক। ষ্টেটমেণ্ট 4 আছে NAPCC goals are in alignment with the United Nations Framework Convention on Climate Change UNFCCC। ইয়াৰ আগতো আমি কুৱেশ্যন পাইছো এইখন কুৱেশ্যন পেপাৰতে UNFCCCৰ ওপৰত গ্ৰীণ ফাণ্ড আহিছিলে। চ' এইটো ষ্টেটমেণ্ট ট্ৰু হয়। মানে এই আঁচনিৰ কাৰ্যসূচীসমূহ আন্তঃৰাষ্ট্ৰীয় জলবায়ু চুক্তি মানে UNFCCCৰ নীতিসমূহৰ সৈতে মিল থকাকৈ তৈয়াৰ কৰা হৈছে। হয়, এইটো কাৰেক্ট হয়। চ' এতিয়া যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 56, কুৱেশ্যন নম্বৰ 56ৰ আপোনাৰ অপশ্যন বি টো কাৰেক্ট হয়। মানে একচুৱেলি ফলছটো ক'ব লাগে, 1 আৰু 2 ষ্টেটমেণ্টটো ফলছ হয়। চ' ইয়াৰ আমি নেক্সট কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 57। এতিয়া কুৱেশ্যন নম্বৰ 57 টো আপোনাৰ এক্ট ইষ্ট পলিচিৰ ওপৰত আহিছে। চ' এক্ট ইষ্ট পলিচিৰ বিষয়ে আপোনালোকে জানিব লাগিব। ইয়াতে আপোনাৰ কাৰেক্ট ষ্টেটমেণ্টটো ক'ব লাগে। চ' আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো চাওঁ। ইষ্ট এছিয়া চামিট চাৰ্ভছ এজ দ্য প্ৰিমিয়াৰ ফৰাম ফৰ ষ্ট্ৰেটেজিক ডায়লগ ইন দ্য এছিয়া পেচিফিক ৰিজন। চ' এইটো কাৰেক্ট হয়। একচুৱেলি ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত আপোনাৰ যি ইষ্ট এছিয়া চামিট আছে ই আপোনাৰ আঞ্চলিক নিৰাপত্তা আৰু সহযোগিতাৰ বাবে এছিয়া পেচিফিক ৰিজনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়। চ' এইটো কাৰেক্ট হয়। চ' ষ্টেটমেণ্ট 2 যদি চাওঁ 2 আছে কালাদান মাল্টি-মডেল ট্ৰেনজিট ট্ৰেন্সপোৰ্ট প্ৰজেক্ট ইনভলভছ sea, river and roads aiming to boost trade and improve logistic access to India's northeast. চ' এইটো কাৰেক্ট হয়। মানে ই কলকাতা বন্দৰক ম্যানমাৰৰ চিটুৱে বন্দৰৰ সৈতে সাগৰেৰে চিটুৱেৰ পৰা আপোনাৰ পালেটাৱা মানে কালাদান নদীৰে আৰু তাৰ পিছত মিজোৰামক পথেৰে মানে ৰোডছেদি সংযোগ কৰি নৰ্থ ইষ্ট ভাৰতৰ ব্যৱসায়িক বাণিজ্য বৃদ্ধি কৰিছে। চ' এইটো কাৰেক্ট হয়। চ' ষ্টেটমেণ্ট 3 যদি চাওঁ 3 আছে ফৰাম ফৰ ইণ্ডিয়া পেচিফিক আইলেণ্ড কোঅপাৰেশ্যন এক্সটেণ্ড ইণ্ডিয়াছ ৰিচ টু পেচিফিক আইলেণ্ড নেশ্যন। চ' ষ্টেটমেণ্ট 3 কাৰেক্ট হয়। মানে এই যোনটো FIPIC যোনখন ফৰাম আছে এই ফৰামখনে ভাৰত আৰু 14খন পেচিফিক আপোনাৰ যি ইণ্ডিয়া পেচিফিক আইলেণ্ড আছিলে মানে প্ৰশান্ত মহাসাগৰ দ্বীপ ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক মজবুত কৰিবলৈ তৈয়াৰ কৰিছিলে এই ফৰামখন। চ' ষ্টেটমেণ্ট 3 কাৰেক্ট হয়। ষ্টেটমেণ্ট 4 চাওক মেকং গংগা কোঅপাৰেশ্যন কানেক্ট ইণ্ডিয়া উইথ আইলেণ্ড অফ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ। চ' এইটো ইনকাৰেক্ট হয়। একচুৱেলি ই কোনো দ্বীপক সংযোগ নকৰে, কোনো দ্বীপৰ লগত কানেকশ্যন নাই আইলেণ্ডৰ লগত। এইটো একচুৱেলি আপোনাৰ ভূখণ্ডৰ লগত 5খন দেশৰ লগতহে জড়িত। যেনেকে 5খন দেশ ধৰক কম্বোডিয়া, লাওছ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনাম হে ভাৰতৰ সৈতে সংযোগ কৰে। চ' ষ্টেটমেণ্ট 4 ইনকাৰেক্ট হয়। চ' যদি আমি ইয়াত কাৰেক্ট যদি অপশ্যনটো চাওঁ অপশ্যন ডি কাৰেক্ট হয়। 1, 2 আৰু 3 কাৰেক্ট ষ্টেটমেণ্ট হয়। চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 58। এতিয়া কুৱেশ্যন নম্বৰ 58 আপোনাৰ ইয়াতে অপাৰেশ্যন দিয়া আছে 4টা। এইকেইটা কুৱেশ্যন আগতে আহিছে অপাৰেশ্যন স্মাইলিং বুদ্ধ, অপাৰেশ্যন মেঘদূত, অপাৰেশ্যন বিজয়। এতিয়া যদি আমাৰ অপাৰেশ্যন মেঘদূতটো যদি চাওঁ এইটো আপোনাৰ 1984ত হৈছিলে। চিয়াচিন গ্লেচিয়াৰ মানে নিয়ন্ত্ৰণলৈ আনিবলৈ সেনাই কিছুমান অভিযান চলাইছিলে। এইটো 1984ত হৈছিলে। এইটো আপোনাৰ কেনেকে এৰেঞ্জ কৰিব লাগে এচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগে মানে 1, 2, 3, 4 এনেকে এৰেঞ্জ কৰিব লাগে। চ' নেক্সট হৈছে অপাৰেশ্যন বিজয়। অপাৰেশ্যন বিজয়টো আপোনাৰ 1961ত হৈছিলে। মানে গোৱাখন মুক্ত কৰিবলৈ চলোৱা ভাৰতীয় সেনাৰ এটা ঐতিহাসিক অভিযান আছিলে। চ' অপাৰেশ্যন বিজয়টো
আৰু অপাৰেশ্যন স্মাইলিং বুদ্ধ এইটো প্ৰায় বহুতেই জানেই 1974ত আপোনাৰ ৰাজস্থানৰ পোখৰাণত মানে ফাৰ্ষ্ট টাইম নিউক্লিয়াৰ টেষ্ট কৰা হৈছিলে এইটো আৰু গলৱান ভেলী ষ্টেণ্ড অফটো আপোনাৰ 2020 চনত হৈছিলে ভাৰত আৰু চীন সেনাৰ মাজত মানে লাডাখৰ গালৱান উপত্যকাত গালৱান ভেলীত এক সামৰিক মানে সংঘাত হৈছিলে চীন আৰু ভাৰতৰ মাজত চ' সেইটো 2020 চনত হৈছিলে চ' যদি আমি এচেণ্ডিং অৰ্ডাৰত যদি সজাওঁ তেতিয়াহ'লে আপোনাৰ এইটো অপশ্যন এটো আপোনাৰ কাৰেক্ট হ'ব মানে অপাৰেশ্যন বিজয়টো ফাৰ্ষ্ট হৈছিলে তাৰপিছত 1961 তাৰপিছত অপাৰেশ্যন স্মাইলিং বুদ্ধ 1974 অপাৰেশ্যন মেঘদূত 1984ত হৈছিলে মানে 1টো আহিব 2 3 1 আৰু লাষ্টত 4টো আহিব চ' যদি চাওঁ আমি 2314 হ'ব 2314 যদি হয় তেতিয়া অপশ্যন এটো কাৰেক্ট হ'ব চ' আমি ইয়াৰ নেক্সট কুৱেশ্যনলৈ যাম নেক্সট কুৱেশ্যন 59টো এতিয়া কুৱেশ্যন নাম্বাৰ আপোনাৰ 59টো আছাম পঞ্চায়তী এক্ট 1994ৰ ওপৰত আছে চ' পঞ্চায়তখনৰ এক্টৰ ওপৰত প্ৰায় মানুহে জানে আছাম পঞ্চায়তী এক্ট মানে গ্ৰাম উন্নয়ন বিভাগৰ হয় চ' এই এক্টখনত ফাৰ্ষ্ট ষ্টেটমেণ্টটো আছে দ্য এক্ট এষ্টাব্লিছেছ থ্ৰী টায়াৰ ছিষ্টেম চ' এইটো থ্ৰী টায়াৰ ছিষ্টেমৰে হয় পঞ্চায়ত থাকে আঞ্চলিক পঞ্চায়ত থাকে আৰু জিলা পৰিষদ থাকে চ' এইটো ষ্টেটমেণ্ট ওৱানটো কাৰেক্ট হয় Statement 2 to South, the Act provides reservation of seats and offices for the President, Vice President of Jila Parishad and Anchalik Panchayat for Scheduled Caste, Scheduled Tribe and Women. So, এইটো correct হয় মানে আপোনাৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহত যোনটো ST আপোনাৰ ওমেনৰ বাবে ৰিজাৰ্ভেশ্যন কৰিছিলে ৰিজাৰ্ভেশ্যনৰ চিট আছে কাৰণ মহিলা সবলীকৰণৰ বাবে এই ব্যৱস্থা বাধ্যতামূলক কৰিছিলে চ' এইটো কাৰেক্ট হয় Statement 3 to South, the Act outlines specific mandatory revenue sharing from হাট মাৰ্কেট চেলছ চ' এইটো কাৰেক্ট হয় কাৰণ বজাৰসমূহৰ পৰা হোৱা আয় বা টেক্সৰ পইচা পঞ্চায়তসমূহৰ মাজত আইন অনুসৰি ভগাই দিয়া হয় চ' শ্বেয়াৰিং কৰা হয় এইটো মেণ্ডেটৰী হয় চ' ষ্টেটমেণ্ট 3টো কাৰেক্ট হয় ষ্টেটমেণ্ট 4টো চাওক The latest amendment to the Assam Panchayati Act 1994 has taken place in the form of Assam Panchayati Amendment Act 2025. So, এইটো হয় এইটো আপোনাৰ চৰকাৰে 2025 চনত পঞ্চায়ত নিৰ্বাচনৰ আগত ইয়াৰ এই নিয়মাৱলীখন কিছু গুৰুত্বপূৰ্ণ সংস্কাৰ আনিবলৈ এমেণ্ডমেণ্ট কৰিছিলে চ' এইটো কাৰেক্ট হয় চ' কুৱেশ্যন নাম্বাৰ 59ৰ অল দ্য ষ্টেটমেণ্টছ আৰ কাৰেক্ট মানে অপশ্যন নাম্বাৰ ডিটো আপোনাৰ কাৰেক্ট হয় চ' ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নাম্বাৰ 60 কুৱেশ্যন নম্বৰ 60ত আপোনাৰ কিছুমান কমিশ্যন বনাই দিয়া আছে আৰু তেখেতসকলৰ ছাইডত লিষ্টটোত মেটচ কৰিব লাগে লিষ্টটোৰ লগত মানে কোনখন কমিটিয়ে কোনটো কাম কৰিছিলে মই আগতো এই কুৱেশ্যন পেপাৰখন ছল্ভ কৰোঁতে আগতেও মই কৈছোঁ কিছুমান কমিশ্যন যে চেমচং সিং ইংটিৰ বিষয়ে যেতিয়া কৈছিলোঁ কিছুমান কমিটি দিয়া থাকে আৰু তাৰ আপুনি মেটচ দ্য ফল'য়িঙত আহে চ' আপোনাৰ তেতিয়াও মই কৈছিলোঁ জাষ্টিছ সুমিত্ৰা শইকীয়াৰ কথা চ' এইটো ডেথ অফ জুবিন গাৰ্গৰ লগত জড়িত মানে অসম চৰকাৰৰ মানে যোনটো জুবিন গাৰ্গৰ ছিংগাপুৰত যি আকস্মিক মৃত্যু হৈছিল তাৰ তদন্ত কৰিবলৈ গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ জাষ্টিছ সুমিত্ৰা শইকীয়াৰ নেতৃত্বত এই জুডিচিয়েল কমিশ্যনটো গঠন কৰি দিয়া হৈছিলে চ' A2 হয় চ' ইয়াৰ নেক্সটটো জাষ্টিছ অনিমা হাজৰিকা কমিশ্যন চ' অনিমা হাজৰিকা কমিশ্যনটো এইটো কোল মাইনিং ট্ৰেজেডি যোনটো ডিমা হাছাওত হৈছিলে এইটো নিউজতো বহুত আছিলে মানে উমৰাংচুত যি অবৈধ কয়লা খনিৰ ভয়ংকৰ দুৰ্ঘটনা হৈছিলে মানে ৰেড হল মাইনিং ট্ৰেজেডিটো সেই তদন্ত কৰিবলৈ চৰকাৰে প্ৰাক্তন ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাৰ এজনীয়া তদন্ত কমিটি গঠন কৰি দিছিলে চ' B21 হয় এতিয়া চিটো যদি চাওঁ KN শইকীয়া কমিশ্যন এইটো এক্সট্ৰা জুডিচিয়েল ইনভেষ্টিগেশ্যন হয় মানে 1990ৰ দশকত মানে 1990 দশকত বহুত গুপ্ত হত্যা হৈছিলে অসমত আৰু সেই গুপ্ত হত্যাবোৰৰ মানে তদন্তৰ বাবে KN শইকীয়া কমিশ্যনটো গঠন কৰি দিয়া হৈছিলে তাৰপিছত ডিটো যদি চাওঁ হৰিশংকৰ ব্ৰহ্ম কমিটি এইটো আপোনাৰ D3টো হয় মানে প্ৰটেকশ্যন অফ লেণ্ড ৰাইটছ অফ ইণ্ডিজিনিয়াছ পিপল মানে ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ অধ্যক্ষতাত এই কমিটিখনে অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবৰ প্ৰস্তুত কৰিবলৈ গঠন কৰি দিছিলে চ' যদি আমি কুৱেশ্যন নম্বৰ 60টো চাওঁ
60ৰ তেতিয়া কাৰেক্ট অপশ্যনটো আপোনাৰ অপশ্যন বি হ'ব। চ' বি কাৰণ A2 আৰু B1, C4 আৰু D3। চ' 60ৰ আপোনাৰ অপশ্যন বিটো কাৰেক্ট হয়। চ' আজিলৈ এইটো ভিডিঅ'ত ইমানতে আমি কুৱেশ্যন হেৰি কৰিম, স্থগিত ৰাখিম। নেক্সট আপোনাৰ ভিডিঅ'ত আকৌ 61 নম্বৰ কুৱেশ্যন আমি ষ্টাৰ্ট কৰিম। চ' যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকললৈ মোৰ আন্তৰিক মানে ধন্যবাদ আৰু থেংক ইউ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। চ' আজিলৈ আহোঁ।